শোভাযাত্ৰাটি আহি আমাৰ সভাপতি শ্ৰীযুত প্ৰফুল্ল বৰাদেৱে কমিটিৰ বিষয়ববীয়াসকলক আমি সকলোকে উৰুলি দিব কাৰণে সকলোক অনুৰোধ জনাইছো। জয় গুৰু শংকৰ, জয় গুৰু মাধৱ। সম্পাদকসকল আৰু কৰ্মকৰ্তাসকল, মই বৰ দীঘলীয়া কথা ক'ব বিচৰা নাই। সাংবাদিক বন্ধুসকলো আছে, সকলোবোৰ ডাঙৰীয়া আহিছে। ইয়াত আদৰ সম্ভাষণ জনাবৰ বাবে অধীৰ আগ্ৰহেৰে প্ৰস্তুতি কৰিছোঁ। অনুষ্ঠান নামত মাত্ৰ আমি আয়োজন কৰিছোঁ, আপোনালোকে আয়োজন কৰিছে, আমি বৰনাইটোৰ বাসীয়ে আয়োজন কৰিছোঁ। এইটো আমাৰ হেঁপাহৰ অনুষ্ঠান। প্ৰতিটো সময়তে প্ৰতি ক্ষণতে আপোনালোকৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আমি প্ৰতিটো কাৰ্যসূচী আহিব লগাত আমি যাতে সফল হওঁ তাৰ বাবে ৰাইজৰ আশীৰ্বাদ আৰু প্ৰভু ভগৱন্তৰ কৃপা আমাক লাগিব, আপোনালোকৰ সহায় সহযোগিতা লাগিব। আহিব লগা প্ৰতিটো দিন প্ৰতিটো কাৰ্যসূচী যাতে আপোনালোকে আমাক ভুল গতিসমূহ দেখুৱাই দি সুকলমে পাৰ কৰে তাৰ বাবে প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাই কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ ৰাম। পুৱাৰ ভাগতে আছিলে আমাৰ পানী তোলাৰ যিটো আপোনালোকে ইতিমধ্যে দেখিছে, আইসকলে খুব আনন্দৰে কামখিনি কৰিছে। উপায়ুক্ত জিলা অধীক্ষক ডাঙৰীয়া আহিলে। ইয়াৰ পাছত তেখেতৰ কৰকমলে আমি এতিয়া চেল্ফি পইণ্ট বনাইছিলোঁ, সেইটো আমি উদ্বোধন কৰিম। শ্ৰী শ্ৰী ফুলনি থান ভাগৱত পাঠ উদযাপন কমিটিৰ উদ্যোগত এইবাৰ আমি দ্বিতীয় বৰ্ষৰ বাবে 5 দিনীয়া কাৰ্যসূচীৰে ভাওনা প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। এই প্ৰতিযোগিতাত এইবাৰ আমি চেমনীয়াসকলক আমি অধিক গুৰুত্ব আৰোপ কৰিছোঁ। আমি কিন্তু তুলিম। ইতিমধ্যে আমাৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীৰ মতে প্ৰথম কাৰ্যসূচী ইতিমধ্যে আমাৰ পানী তোলা কাৰ্যসূচী আছিলে, সেই কাৰ্যসূচী হৈ গৈছে। ইয়াৰ পাছত এয়া আমাৰ ধৰ্মধ্বজা উত্তোলন হৈ গৈছে। ইয়াৰ পাছতে আমাৰ সন্মানীয় লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক মহোদয় আহিছে, তেখেতৰ দ্বাৰা অন্য এটি অনুষ্ঠানৰ দ্বাৰ উন্মোচন কৰা হ'ব। দ্বিতীয় দ্বিবাৰ্ষিক সদৌ অসম আমন্ত্ৰণমূলক ভাওনা প্ৰতিযোগিতা চেমনীয়াৰ তেখেতসকলে যথেষ্ট কষ্ট কৰি ইয়াত আয়োজন কৰিছে। আৰু আপোনালোকে গম পাইছেই অসমৰ বিভিন্ন ঠাইৰ চেমনীয়া ভাওনা দলসমূহ আহিছে ইয়ালৈ। 5 দিনীয়া কাৰ্যসূচী। আজি শোভাযাত্ৰা আছিল আৰু মোক এই শোভাযাত্ৰা উন্মোচন কৰিব সুযোগ দিয়াৰ বাবে মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে প্ৰত্যেকে জানেই নাৰায়ণপুৰ মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান। সেই পবিত্ৰ স্থানত তেখেতসকলে আমাৰ মহাপুৰুষ দুজনাৰ যি অন্যতম সৃষ্টি ভাওনা, এই ভাওনাৰ তেওঁলোকে আয়োজন কৰিছে। আৰু আমাৰ নৱপ্ৰজন্মই যাতে আমাৰ অসমীয়া সংস্কৃতিৰ লগত কৃষ্টিৰ লগত ভালদৰে জড়িত হৈ তাক আৰু আগুৱাই লৈ যাব পাৰে বিশ্ব দৰবাৰত, তাৰ এক তেখেতসকলৰ প্ৰয়াস। এই প্ৰয়াসত মই সহযোগ কৰিব পাই, উপস্থিত হ'ব পাই নিজকে ধন্য মানিছোঁ। আৰু তেখেতসকলৰ যি উদ্দেশ্য, সেই উদ্দেশ্য যাতে সফল হয় তাৰে কামনা কৰিছোঁ। আমাৰ অসমীয়া জাতিটো স্বভাৱগতভাৱে শান্তিপ্ৰিয় জাতি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।